যিটো উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত যিটো এইটো मैं सबसे पहले तो সকলোকে মই অভিনন্দন জনাইছোঁ আমাৰ সদুবৰ ছাত্ৰ সন্থা BTC আৰু সকলো বড়ো জনগোষ্ঠী প্ৰথমবাৰৰ কাৰণে কোনোবা এজন বড়ো নেতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেওঁৰ নামত এটা ৰাস্তা নামাকৰণ কৰা হৈছে ৰাষ্ট্ৰীয় যিটো পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু তাৰ আগত কোনো জনজাতি নেতা উত্তৰ পূৰ্ব অঞ্চলৰ ছত্তীশগড় বা বিহাৰ এইবিলাকত জনজাতি অঞ্চলতো বহুত স্বীকৃতি পোৱা আছে বিৰছা মুণ্ডা কিন্তু উত্তৰ পূৰ্ব অঞ্চলৰ কোনো জনজাতি নেতাক এই ধৰণৰ স্বীকৃতি দিয়া হোৱা নাছিল বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক এনেকুৱা স্বীকৃতি পেলাই নামাকৰণ কৰা হ'ল এইটো খুব আনন্দৰ কথা আৰু মই নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকললৈ মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অন্ততঃ তেখেতে নিষ্পেষিত আৰু শোষিত জনগোষ্ঠীৰ কাৰণে সংগ্ৰাম জনজাতিৰ কাৰণে সংগ্ৰাম তেওঁ অকল বড়োৰ কাৰণে কৰা নাই তেওঁ সমগ্ৰ জনজাতিসকলৰ কাৰণে কৰিছিল আজি যদি জনজাতি অসমৰ অটনমি পাইছে বা কিছু যদি স্বীকৃতি পাইছে এইটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই আৰম্ভ কৰা বড়োলেণ্ড আন্দোলনৰ কাৰণে হৈছে সমগ্ৰ জনজাতি জনগোষ্ঠীসকলে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক পাহৰি যাব নোৱাৰে তেখেতকে আমি স্বীকৃতি দিবই লাগিব ই আমি দিয়া স্বীকৃতি আৰু আজি ৰাষ্ট্ৰই দিয়া স্বীকৃতি খুব ডাঙৰ এটা এচিভমেণ্ট ক'ব লাগিব ইয়াৰ ওপৰত চেলিব্ৰেশ্যন কৰা কি ক'ব প্ৰথমতে NIBটো এটা ৰিচাৰ্চ মানে ৱাৰ্ক কৰিবৰ কাৰণে স্থাপন কৰা হৈছিল 2003 চনত হ'ব লাগে ৰিচাৰ্চ স্কলাৰ আৰু থিংকাৰ যিবিলাক ৰাইটাৰ গেট টুগেডাৰ কৰি পেলাই আমি এটা নতুন গৱেষণাৰ দিশে যাব লাগে এইটো এটা গতানুগতিক নহয় অলপমান চাইণ্টিফিক বিজ্ঞানসন্মত গৱেষণা আমি সমাজক জাতিক ভাষা সংস্কৃতিক ওপৰলৈ লৈ যাব লাগে আগলৈ লৈ যাব লাগে পিছুৱাই লৈ যাব লাগে আমাৰ যিমানবিলাক গতানুগতিক কাম হয় কেতিয়াবা আমাক পিছুৱাই লৈ যায় তো আগলৈ যাব লাগে NIBয়ে এনেকৈ বহুতখিনি কাম কৰিছে এতিয়া ফেল'শ্বিপ দিছে বা ৰিচাৰ্চ কাম দিছে সেইকাৰণে দ্য আৰ্কাইভ প্ৰজেক্ট মানে ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ যিটো টেক্সাছত থকা ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটি অফ অৰেগন মিলি পেলাই বহুতখিনি কাম কৰি আছে আৰ্কাইভ প্ৰজেক্টত বড়ো ভাষাটো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে এতিয়া নেপাল আৰু BTR অঞ্চলৰ বড়োসকলৰ লাইভলিহুডৰ ওপৰতো আলোচনা কৰি কিতাপ উলিয়াইছে এতিয়া গাৰো ডিমাচা আৰু বড়ো ভাষাৰ এটা আৰ্কাইভ প্ৰজেক্ট চলি আছে এই NIB সফল হ'ব গৈ আছে এতিয়া আমি এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ যে চিন্তা এটা আহিছে যে আমি লেখকসকলক মানে তেখেতৰ জন্মদিন মৃত্যু দিৱস পালন কৰোঁৱেই কিন্তু তেওঁলোকৰ জন্ম দিৱস পালন কৰি কৰি আমি বহুতখিনি কথা কওঁ কিন্তু তেওঁলোকৰ সৃষ্টিৰ ওপৰত আমি পাহৰি যাওঁ ৰখাং বংশীনাংগ বড়ো কবিতাৰ জগতত এটা মাইল পষ্টৰ নিচিনা এই সময়ৰ পৰা এটা ট্ৰেণ্ড ছেটিং হৈছে নতুন ট্ৰেণ্ড ছেটিং আধুনিকতাৰ নতুন আধুনিকতাৰ আৰু হাগ্ৰাগুদুনী মই যিটো শ্বৰ্ট ষ্টৰী নীলকমল ব্ৰহ্ম যাক আমি বড়ো শ্বৰ্ট ষ্টৰীত মফাচা বুলিও এটা সন্মান দিছিলোঁ যে 300 এটি চুটি গল্প লিখি পেলাই যাত মানে ফ্ৰান্সৰ মফাচাই যিটো এটা ৰেকৰ্ড গঢ়ি তুলিছিল তেওঁ আমাৰ এটা আধুনিক চুটি গল্পৰ এটা মফাচা বুলি আমি অভিহিত কৰিছিলোঁ তেখেতৰ হাগ্ৰাগুদুৰ মই এই সময়ত 72 পাব্লিছ হৈছিলে নতুন এটা ট্ৰেণ্ড ছেটিং কৰিছিল এতিয়া আমি নতুন প্ৰজন্মক যিটো ফাৰ্ষ্ট জেনেৰেশ্যনৰ ৰাইটাৰ তেখেতসকলৰ ক্ৰিয়েটিভিটি এবাউট দেম এণ্ড এবাউট দেয়াৰ ক্ৰিয়েটিভিটি এইটো ৰিকানেক্ট কৰিব বিচাৰিছোঁ যাতে নতুন প্ৰজন্মই পাহৰি নাযায় বৰ্তমানৰ জেনেৰেশ্যনৰ ওপৰত বহুত দায়িত্ব থাকে বৰ্তমান জেনেৰেশ্যন যদি ৰেছপনচিবলভাৱে কাম কৰে তিনিটা জেনেৰেশ্যনে এটা সম্পৰ্কত থাকে ফাৰ্ষ্ট জেনেৰেশ্যন আৰু কামিং জেনেৰেশ্যন নেক্সট কামিং জেনেৰেশ্যন NIB তৰফৰ পৰা ময়ো যিহেতু ইয়াৰ ফাউণ্ডিং মেম্বাৰ হয় আৰু জড়িত হৈ আছোঁ এই পদক্ষেপটো আজি এটা নতুন ধাৰা আনিছে মই ভাবোঁ যে এনেকৈ আমাৰ কিতাপবিলাকক সন্মান দিয়াৰ কাৰ্যসূচী আমাৰ বড়ো সমাজত আকৌ হ'ব কেতিয়া ৰচনা কৰা হৈছে হাগ্ৰাগুদুনী মই যিটো এইটো অলপ 72 আৰু
ওখাংগংছে নামঘৰটো 1975 মই দেখিছোঁ নিজ চকুৰে মই তেতিয়া গোটেই ঘৰৰে মানুহ হয় তেওঁ লিখকজন আৰু তেখেতে এই কিতাপটো যেতিয়া উলিয়াইছিলে ঘৰত গৈ পেলাই কেনেকৈ পিন আপ কৰিছিল ডিষ্ট্ৰিবিউশ্যন সেই সময়ত আমাৰ পাব্লিচাৰ নাছিল এই কিতাপটো তেওঁ এটা সেই সময়ত বড়ো সমাজৰ যিটো অৱস্থা আৰু গোটেই বিশ্বত এটা সংগ্ৰাম চলি আছিল যে মানে যিসকল গৰীব শ্ৰেণী আৰু যিসকলে ধনী শ্ৰেণী নিষ্পেষিত প্ৰকৃত মানুহবিলাক বেছি আছিলে তেওঁলোকৰ সংগ্ৰাম এই সংগ্ৰামটো লৈ পেলাই বহুত চিন্তাধাৰা জন্ম লৈছে পৃথিৱীত ওখাংগংছে নামঘৰতেও আমি এনেধৰণৰ এটা সংঘাত বা সামাজিক সংঘাত বা সংগ্ৰামটো দেখিবলৈ পাওঁ road Chilpani নাম